বন্ধুসকল, আগৰ ভিডিঅ'টোত আমি জানিলো যে দানৱ বংশৰ 6জন ৰজা কি আছিল আৰু দানৱ বংশৰ কি কি উৎস আছিল আৰু দানৱ বংশৰ কিদৰে অন্ত ঘটিছিল। এতিয়া আমি আহিম ভৌম ডাইনেষ্টিলৈ অৰ্থাৎ ভৌম বংশলৈ। আৰু ভৌম বংশৰ আৰম্ভণি কৰিছিল নৰকাসুৰে। আৰু নৰকাসুৰে আৰম্ভ কৰা ভৌম বংশৰ প্ৰথম যিজন ৰজা আছিল তেওঁৰ নাম আছিল নৰকাসুৰ। ঠিক আছে। আৰু নৰকাসুৰে আমি জানো যে নৰকাসুৰে যি ভৌম বংশ আছে সেই ভৌম বংশ আৰম্ভণি কৰাৰ লগতে তেওঁ দানৱ বংশৰ পতন ঘটাইছিল। গতিকে নৰকাসুৰ was the founder of the Bhoma or Naraka dynasty. He was a mythological figure, son of Bhudevi and Varaha. গতিকে নৰকাসুৰ কাৰ সন্তান আছিল? নৰকাসুৰ আছিলে ভূদেৱী আৰু বৰাহা। বৰাহা আছিল নৰকাসুৰৰ পিতৃ আৰু ভূদেৱী আছিল নৰকাসুৰৰ মাতৃ। তাৰ সন্তান আছিল কোন? তাৰ সন্তান আছিল নৰক বা নৰকাসুৰ। নৰকাসুৰৰ ৰাজধানী ক'ত আছিল? নৰকাসুৰৰ ৰাজধানী পাতিছিল প্ৰাগজ্যোতিষপুৰত। অকে, প্ৰাগজ্যোতিষপুৰ। আৰু প্ৰাগজ্যোতিষপুৰৰ কি আমাৰ বৰ্তমান যিখন গুৱাহাটী বা অসম আছে সেই অসমৰ প্ৰাচীন নামেই হ'ল প্ৰাগজ্যোতিষপুৰ। আৰু নৰকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰক হত্যা কৰিছিলে কৃষ্ণাই। ঠিক আছে, কৃষ্ণাই নৰকাসুৰক হত্যা কৰিছিলে। আৰু এই যিখন বেটেল, এই বেটেলখনৰ বিষয়ে হয়তো আপোনালোকে কমেই পঢ়িবলৈ পাইছে বা পঢ়িবলৈ পোৱা নাই। এই বেটেলখনৰ নাম কি আছিল? এই যুদ্ধখনৰ নাম আছিল নৰক চতুৰ্দশী। গতিকে নৰকাসুৰৰ বিষয়ে ইম্পৰ্টেণ্ট বস্তুবিলাক আমি জানিলো। নৰকাসুৰ ফাউণ্ডাৰ আছিল ভৌম ডাইনেষ্টি বা নৰকা ডাইনেষ্টি। নৰকাসুৰ এটা মিথলজিকেল ফিগাৰ হয়। তেওঁ কাৰ সন্তান? তেওঁৰ সন্তান হৈছে ভূদেৱী, হাৰ্ট বুলি যাক কোৱা হয়। আৰু বৰাহা কোন আছিল? বিষ্ণুৰ ইনকাৰ্নেশ্যন আছিল। তেওঁৰ কেপিটেল ক'ত আছিল? তেওঁৰ কেপিটেল আছিল প্ৰাগজ্যোতিষপুৰা, এনচিয়েন্ট গুৱাহাটী। আৰু তেওঁ কৃষ্ণই মাৰিছিল এনাডাৰ ইনকাৰ্নেশ্যন অফ বিষ্ণু। আৰু সেই যিখন বেটেলখনৰ নাম আছিল নৰকা চতুৰ্দশী বা নৰক চতুৰ্দশী। তাৰপিছত আহিল ভগদত্ত বা শৈলালয়। ভগদত্ত ৰজাৰে আছিল নৰকাসুৰৰ পুত্ৰ আৰু তেওঁৰ আন এটা নাম আছিল শৈলালয়। তেওঁক মহাভাৰতত মেনশ্যন কৰা আছে। মহাভাৰতত উল্লেখ থকা অসমৰ প্ৰথম যে ৰজা বুলি যদি কেতিয়াবা প্ৰশ্ন আহে তেতিয়াহ'লে সেই ৰজাজনৰ নাম কি হ'ব? সেই ৰজাজনৰ নাম হ'ব ভগদত্ত। আৰু তেওঁ আছিল কৌৰৱৰ এলাই, অৰ্থাৎ কৌৰৱৰ তেওঁ আছিল বন্ধু। তেওঁ কৌৰৱৰ যুদ্ধ কৰিছিল পাণ্ডৱৰ বিৰুদ্ধে। তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল। ঠিক আছে, আমি কুৰুক্ষেত্ৰ যুদ্ধৰ বিষয়ে এটাই জানো। পাণ্ডৱ আৰু কৌৰৱৰ মাজৰ যি মহাভাৰতৰ যুদ্ধ, সেই যুদ্ধখনৰ কুৰুক্ষেত্ৰ নামৰ ঠাইত হৈছিল হাৰিয়ানাত। আৰু সেই কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ অংশ লৈছিল। আৰু তেওঁ এটা ডাঙৰ হাতীৰ পিঠিত যুদ্ধ কৰিছিল। এই হাতীটোৰ নাম আছিল সুপ্ৰতীকা, অৰ্থাৎ সুপ্ৰতীক। আৰু তাৰ বাহিৰেও নৰকাসুৰৰ কাৰণে জৰুৰী ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে যিটো দীঘলী পুখুৰী আছিল সেই দীঘলী পুখুৰীটো নৰকাসুৰে খন্দাইছিল। নৰকাসুৰে যি দীঘলী পুখুৰী খন্দাইছিল সেই দীঘলী পুখুৰীটো তেওঁ নিজৰ জীয়েক ভানুমতী দুৰ্যোধনৰ লগত যেতিয়া বিয়া হৈছিল সেই সময়ত নৰকাসুৰে দীঘলী পুখুৰীটো খন্দাইছিলে। নৰকাসুৰৰ পিছত ৰজাসকলৰ যদি নাম চাওঁ তেতিয়াহ'লে এজনৰ নাম আছিল বজ্ৰদত্ত আৰু আন এজন ৰজাৰ নাম আছিল পুষ্পদত্ত। কিন্তু তাৰ বাহিৰে আন ৰজাসকলৰ নাম তেনেকৈ পোৱা নাযায়। আৰু এই ডাইনেষ্টিটোৰো সেই সময়ত তেনেকৈ অন্ত পৰে। ধন্যবাদ।